Hey hi everyone, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৱে ভালে আছে আৰু মোৰো ভাল। আজি আকৌ এটা মেকআপ লুক লৈ আহিছো, তেন্তে বলক আমি একেলগে সবে প্ৰেক্টিস কৰো। ইয়াতে মই ময়শ্চাৰাইজাৰ লগাইছো, হিমালয়াৰ উইন্টাৰ ডিফেন্স ময়শ্চাৰাইজাৰ। ঠাণ্ডাৰ দিনৰ কাৰণে ভাল এটা ময়শ্চাৰাইজাৰ আপোনালোকে পাই গল। আৰু তাৰ পিছত মই ভালকে মাসাজ কৰি লৈছো। তাৰ পিছত তাই অকমান স্কিনখন অকমান প্ৰবলেমেটিক আছিল। প্ৰাইমাৰৰ কাৰণে মই কালাৰ বাৰৰ সিলিকন বেস প্ৰাইমাৰটো ইউজ কৰিছো। তাৰ পিছত এটা কালাৰ কাৰেকশন কৰিম, তাৰ কাৰণে মই কনসিলাৰ প্যালেট লৈছো। এখন ইনসাইটৰ কনসিলাৰ প্যালেট বিৰাট ভাল প্যালেট হয় আৰু খুব কম দামতে পাই যাব। তো যত ডাৰ্ক স্পট আছিল মানে তাই মানে পিম্পলছৰ ডাৰ্ক স্পট বহুত আছে, তো তাতে মই হাইড কৰিবৰ কাৰণে লগাইছো। আৰু বহুত বেছিকে ব্লেন্ড কৰিব নালাগে যেতিয়া আমি কনসিল কৰো, নহলে বিউটি ব্লেন্ডাৰতে উঠি আহিব। তাৰ পিছত হেতু ৰাইকিয়া হৈ আকৌ গৈ থৈ মানে দেখাই পোৱা যায় মানে ডাৰ্ক স্পট বিলাক, গতিকে ওভাৰ ব্লেন্ড নকৰিব কোনোদিন। যেহেতু ঠাণ্ডাৰ দিন, গতিকে হাইড্ৰেটিং ফাউন্ডেশন হলে মানে ভাল হয় ব্লেন্ড কৰিবৰ কাৰণে ড্ৰাই স্কিনত। তো মই ইয়াতে কে বিউটিৰ ফাউন্ডেশন লগাইছো। যিবিলাক হাইড্ৰেটিং ফাউন্ডেশন আছে সেইবোৰ মানে ঠাণ্ডাৰ দিনত বা ড্ৰাই স্কিনত লগাবৰ কাৰণে বিৰাট সুবিধা হয়, খুব ভালকে মানে ব্লেন্ড হৈ যায়। তো আপোনালোকে নোট কৰি থব ফাউন্ডেশনৰ নামবিলাক, আৰু আগৰ ভিডিঅ'বিলাকত মই সব ডিটেইলছত দেখাইছোৱে। আৰু গোটেইখিনি ভিডিঅ' আপোনালোকে ফাৰ্স্ট টু লাষ্ট একদম স্কিপ নকৰাকে চাব, নহলে মাজতে চালে একো বুজি নাপাব। তো এতিয়া মই কনসিল কৰি আছো, মানে হাইলাইটিং কনসিলাৰ ফৰএভাৰ 52 কনসিলাৰ লগাইছিলো চাগে, মই ডেসক্ৰিপচনত দি দিম সববিলাক প্ৰডাক্টৰে নামবিলাক, আপোনালোকে চাই ল'ব। অকল চালেহে নহব, আপোনালোকে লগতে প্ৰেক্টিসো কৰি যাব আৰু লগতে মোক কৈও যাব কি কি কৰিলে, কি কি কৰা নাই বা পাৰা নাই। যিখিনি পাৰো মই ইয়াতে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো। এতিয়া মই আই মেকআপ কৰিম, তাৰ কাৰণে মই অকমান বেকিং কৰিছো। বেকিঙৰ কাৰণে মই ইয়াতে লুজ পাউডাৰ লৈছিলো, মেকআপ ৰেভলিউশনৰ লুজ পাউডাৰ। তাৰপিছত আইব্ৰটো কৰিছো। তাই আইব্ৰ কোনোদিন কৰা নাই, মানে থ্ৰেডিং কোনোদিন কৰোৱা নাই। তাৰপিছত এতিয়া মই অকণমান থ্ৰেডিংটো মিলাই পেলাই অকণমান চাফা কৰি লৈছো। ক্লিন কৰাটো দেখাত যিমান ইজি দেখিছে, কৰোঁতে কিন্তু সিমানে অলপ টান হয় মানে যেতিয়া ক্লিন কৰিব, গতিকে এইটো প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰে। আৰু লগতে মই পাৰ্লাৰৰো কাম কৰিছো। অকণমান আগৰখিনি অলপ বেয়া হৈ আছিলে, অলপ ওলাই আছিলে, তো অকণমান কাটি দিছো মই। তো সব বনিব লাগে, মানে আৰ্টিষ্ট মানে আপুনি সব বনিব লাগিব। কোন মুহূৰ্তত মানে কেতিয়া কি মানে সিচুৱেশ্যন ফেচ কৰিব লাগে সেইটোতো কোনো গম নাপায়, গতিকে সবখিনি জনা থাকিলে আপোনালোকে যিকোনো সিচুৱেশ্যনতে মানে হেণ্ডেল কৰিব পাৰিব। তো আই মেকআপৰ কাৰণে মই এটা ব্ৰাউন ফেমিলিৰ পৰাই কালাৰ লৈছো। প্ৰথমতে ট্ৰানজিশন শেড মই লাইট কালাৰ দি ষ্টাৰ্ট কৰিছো, তাৰপিছত মই ডাৰ্কাৰৰ ফালে গৈছো। সদায় লাইটৰ পৰা ডাৰ্কাৰ শেডত যাব লাগে। তাৰপিছত মাজত অকণমান শিমাৰ এড কৰিছো। লাইনাৰৰ কাৰণে মই আজি লৈছো লিকুইড লাইনাৰ, সৰি জেল লাইনাৰ লগাইছো। আৰু জেল লাইনাৰ খুব সোনকালে ড্ৰাই হৈ যায়, আৰু মানে আপোনালোকে লগাই মানে টানিব লাগিব, নহলে ঠাণ্ডাৰ দিনততো খুবেই বেছি ড্ৰাই হৈ যায়। এতিয়া যিখিনি বেক কৰিছিলো সেইখিনি পাউডাৰ ৰিমুভ কৰি দিলো পাউডাৰ ব্ৰাছ লৈ পেলাই। আৰু লোৱাৰ লেছ লাইনত মই লগাইছো সেম ব্ৰাউন কালাৰ শেডটো, যিটো ডাৰ্ক আছিলে সেইটো লগাইছো। আৰু কাজল মই নলগাও, ব্লেক কাজল নলগাও আজি, মানে এনেকুৱাকে ৰাখিম। এতিয়া ব্ৰঞ্জিং কৰি আছো। ব্ৰঞ্জাৰৰ কাৰণে মই মেকআপ ৰেভলিউশনৰ ব্ৰঞ্জাৰ লৈছো। খুব এটা ভাল ব্ৰঞ্জাৰ হয় আৰু আপোনালোকে ইনভেষ্ট কৰিব পাৰে, বহুত বেছি দামো নহয়, ল'ব পাৰে। আপোনালোকৰ আজি মেকআপটো কেনেকুৱা লাগি আছে আপোনালোকে প্লিজ কমেণ্টত জনাবচোন। কেনেকুৱা লাগিছে, ভাল হ'লেও ক'ব, বেয়া হ'লেও ক'ব, মানে কেনেকুৱা লাগিছে জনাব। এতিয়া মই ব্লাছ লগাই আছো। ব্লাছৰ কাৰণে মই সুগাৰৰ পেলেটৰ পৰা ব্লাছ লগাইছো, আৰু হাইলাইটাৰো সেম মই লগাইছো, মানে স্কিন টোনত মিলাকে লৈছো। তো কেনেকুৱা লাগিছে আপোনালোকে, আৰু টেকনিকবিলাকহে মই আপোনালোকক শিকাই আছো। বাকী আপোনালোকে কেনেকৈ শিকিব পাৰিছে, কেনেকৈ নোট কৰিছে, এইটো আপোনালোকে জানিব। আৰু যিয়ে নহওক প্ৰেক্টিছ কৰিব, প্ৰেক্টিছ কৰিলে মানে নকৰা একোৱেই নাই। এতিয়া লিপষ্টিক লগাও বলক। লিপষ্টিকৰ কাৰণে প্ৰথমতে আউটলাইনটো কৰি ল'ম। এটা নিউড কালাৰ লৈছো। তাৰপিছত কালাৰকেইটা মই প্ৰথমতে এইটো কালাৰ অকণমান মুভি এটা পিংক টাইপৰ দিলোঁ। তাৰপিছত সেইটো দি পেলাই মানে অকণমান ডাল লাগিলে, তাৰপিছত অকণমান তাৰে লগত মই অকণমান কালাৰটো ডাৰ্ক কৰিছোঁ। তো এইটো হৈছে ফাইনেল ৰিজাল্ট। কেনেকুৱা লাগিছে জনাব। মেকআপৰ কাৰণে কোনোবাই কণ্টেক্ট কৰিব বিচাৰিলে এইটো নাম্বাৰত কণ্টেক্ট কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম, বাই বাই।